নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক, অসমত উপনিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এটা শিৰোনাম দখল কৰা খবৰ আহিছিল দিল্লীৰ পৰা। সেই খবৰটোৰ সৈতে আপোনালোক অৱগত। খবৰটো আহিছিলে দিল্লীৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰা, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা সেই খবৰটো আহিছিল। খবৰটো হৈছে সুপ্ৰিম কোৰ্টে নিষিদ্ধ কৰিছে, বন্ধ কৰিছে বুলডোজাৰ জাষ্টিছ। অৰ্থাৎ উচ্ছেদ অভিযান বুলডোজাৰ ব্যৱহাৰ কৰি বা আৰ্থ মুভাৰ ব্যৱহাৰ কৰি বা অন্য ধৰণেৰে যি উচ্ছেদ অভিযান চৰকাৰে চলায়, সেই উচ্ছেদ অভিযানক বন্ধ কৰিছে। চৰ্ত সাপেক্ষেহে উচ্ছেদ হ'ব। বুলডোজাৰ জাষ্টিছ বন্ধ কৰিছে বুলি এক প্ৰকাৰ ক'ব পাৰি। যিসকলে আবেদন দিছিলে বুলডোজাৰ জাষ্টিছৰ প্ৰত্যাহ্বান জনাই, তেওঁলোকে কৈছিলে যেতিয়া কোনো এজন ব্যক্তিক আৰক্ষীয়ে ধৰে বা কোনো এজন ব্যক্তি অভিযুক্ত হয় বিভিন্ন গোচৰত, আৰু সেই ব্যক্তিজনৰ যিখন ঘৰ, সেই ঘৰখন চৰকাৰ প্ৰশাসনে ভাঙি ইনষ্টেণ্ট জাষ্টিছ, তৎক্ষণাত ন্যায় প্ৰদান কৰাৰ এক কাৰ্যত লিপ্ত হয় বুলি অভিযোগ উত্থাপন কৰিছিলে যিসকলে আবেদন দাখিল কৰিছিলে দেশৰ উচ্চতম ন্যায়ালয়ত। আৰু তেওঁলোকে কৈছিলে এনেধৰণৰ ইনষ্টেণ্ট জাষ্টিছ প্ৰদান কৰাৰ প্ৰৱণতা চৰকাৰৰ বৃদ্ধি পাইছে, মূলতঃ উত্তৰ প্ৰদেশ চৰকাৰৰ আৰু দেশৰ আন আন প্ৰান্তৰ চৰকাৰসমূহৰ। আৰু তেওঁলোকে এই প্ৰক্ৰিয়াৰ যোগেদি এটা বিশেষ ধৰ্মৰ লোকক লক্ষ্য কৰি লৈছিল বুলি আবেদনকাৰীয়ে কৈছিলে। উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিলে। খণ্ড বিচাৰপীঠ জাষ্টিছ বি.আৰ. গাবাই আৰু জাষ্টিছ বিশ্বনাথনৰ এখন খণ্ড বিচাৰপীঠে বুলডোজাৰ জাষ্টিছ নিষিদ্ধ কৰিলে। এনেদৰে উচ্ছেদ অভিযান চলাব নোৱাৰি বুলি জাজমেণ্ট দিলে। এতিয়া প্ৰাসংগিক প্ৰশ্নটো, প্ৰথম কথা, কোনোবা যদি দোষী, ভাৰতবৰ্ষৰ যি ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাত কোনোবা যদি অভিযুক্ত হৈছে, তেওঁ কিন্তু দোষী সাব্যস্ত নোহোৱালৈকে তেওঁ নিৰ্দোষী। ইনচেণ্ট আনটিল proven guilty by court of law, এইটো হৈছে ইণ্ডিয়ান জুৰিছপ্ৰুডেন্স। গতিকে উচ্চতম ন্যায়ালয়ে কৈছে কোনো এজন ব্যক্তি যদি অভিযুক্ত হয়, তেওঁক তাৎক্ষণিকভাৱে শাস্তি প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি তেওঁৰ ঘৰখন ভাঙি দিয়াৰ কাৰ্য অসাংবিধানিক, স্বাভাৱিকতে অসাংবিধানিক, অন ফেচ অফ ইট অসাংবিধানিক। আৰু কোনোবাই, উচ্চতম ন্যায়ালয়ে লগতে কৈছে কোনোবা এজন যদি দোষী সাব্যস্ত হৈছে, জেলত আছে, তৎসত্ত্বেও তেওঁ ঘৰখন ভাঙি দিয়াটো অসাংবিধানিক। ঘৰখনত তেওঁৰ পিতৃ থাকিব পাৰে, মাতৃ থাকিব পাৰে, সন্তান থাকিব পাৰে, পত্নী থাকিব পাৰে। আৰু যিজন ব্যক্তি দোষী সাব্যস্ত হৈছে, তেওঁৰ দোষৰ কাৰণে তেওঁহে শাস্তি পাব ভাৰতীয় ন্যায় ব্যৱস্থাত, আৰু শাস্তি পাব তেওঁৰ পৰিয়ালৰ লোকক। সেই ধৰণে প্ৰত্যক্ষভাৱে শাস্তি দিয়াটো অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ে কৈছে। আৰু দেখা পোৱা যায়, সাধাৰণ বিশ্লেষণতে সকলো কথা ওলাই পৰে। তাৰ সমান্তৰালকৈ শাস্তি দিয়াৰ যি দায়িত্ব, সেই দায়িত্ব কোৰ্টৰ। আমাৰ দেশত ছেপাৰেশ্যন অফ পাৱাৰ সংবিধান প্ৰণয়ন কৰাৰ সময়তে ক্ষমতাৰ বিভাজিত কৰি থোৱা হৈছিলে। কোৰ্টৰ ক্ষমতা পৃথক, এক্সিকিউটিভৰ ক্ষমতা পৃথক, ইত্যাদি ইত্যাদি। আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব, অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিব, ব্যক্তিজনক কোৰ্টত প্ৰডিউচ কৰিব, কোৰ্টৰ সন্মুখত আৰক্ষী অধিবক্তাৰ যোগেদি নিজৰ যুক্তিতৰ্ক আগবঢ়াব, কনভিন্স কৰিবলৈ চেষ্টা কৰিব কোৰ্টক তেওঁলোকে ধৰি অনা ব্যক্তিজন দোষী বুলি। আৰু কিন্তু যিজন ব্যক্তিক ধৰি আনিলে তেওঁৰো অধিবক্তা থাকিব, তেওঁৰো নিজক ডিফেণ্ড কৰাৰ কোৰ্টৰ সন্মুখত সকলো অধিকাৰ থাকিব। আৰু সদৌ শেষত কোৰ্টে নিশ্চিত কৰিব তেওঁ দোষী হয় নে নহয়। আৰু দোষী যদি হয়, সেই ধৰণে ভাৰতীয় দণ্ডবিধি এতিয়া নাই, নতুনকৈ যি BNS আহিছে বা BNSৰ যি শাস্তিৰ ব্যৱস্থা আছে, সেই শাস্তি প্ৰদান কৰিব। যি কি নহওক, এয়া ভাৰতীয় ন্যায়পালিকাৰ কথা, আপোনালোক অৱগত। কিন্তু মূল প্ৰশ্নটো, উচ্ছেদ বন্ধ কৰিছে নেকি উচ্চতম ন্যায়ালয়ে? বা কোনোবাই যদি চৰকাৰী মাটিত অনাধিকৃতভাৱে প্ৰৱেশ কৰি সেই মাটিত নিগাজিকৈ থাকিবলৈ লৈছে, যি মাটি তেওঁৰ নহয়, তেতিয়া তেওঁক উচ্ছেদ কৰিব নোৱাৰিব নেকি? অবৈধভাৱে কোনোবাই যদি আন এজন ব্যক্তিৰ মাটি দখল কৰি নিগাজিকৈ থাকিবলৈ লৈছে, যিজন মাটিখিনিৰ মূল স্বত্বাধিকাৰী বা মাটিখিনিৰ অ'নাৰ, যিজন মাটিৰ মালিক, তেওঁক ভীতিগ্ৰস্ত কৰি, তেওঁক হেঁচা প্ৰয়োগ কৰি তেওঁৰ পৰা মাটি কাঢ়িছে, তেতিয়া তেওঁ শাস্তিৰ সন্মুখীন নহ'ব নেকি? নিতান্তই হ'ব। আইন কোনোবাই ভংগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব। কোনোবাই যি স্থান চৰকাৰী মাটি বা যি স্থানত তেওঁ নিগাজিকৈ থকাৰ অধিকাৰ নাই, সেই স্থানত যদি অনাধিকৃতভাৱে প্ৰৱেশ কৰি অবৈধভাৱে নিগাজিকৈ থাকিবলৈ লৈছে, তেওঁৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ দায়িত্ব চৰকাৰৰ। এতিয়া কেনেকৈ চলাব? নিঃসন্দেহে উচ্ছেদ অভিযান চৰকাৰে চলাব। সুপ্ৰিম কোৰ্টে উচ্ছেদ অভিযান বন্ধ কৰা নাই। সুপ্ৰিম কোৰ্টে বুলডোজাৰ জাষ্টিছ, যি এক প্ৰৱণতা চৰকাৰৰ কিছু সংখ্যক ৰাজ্য চৰকাৰৰ বৃদ্ধি পাইছিলে, ইনষ্টেণ্ট জাষ্টিছ দিয়াৰ উদ্দেশ্যত অভিযুক্তৰ ঘৰ চৰ ভাঙি দিয়াৰ এক প্ৰৱণতা বৃদ্ধি পাইছিলে কিছু চৰকাৰৰ, সেই প্ৰৱণতাকহে নাকি লগাইছে। এতিয়া উচ্ছেদ কেনেকৈ কৰিব?
উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 142 যি ক্ষমতা তেওঁলোকক উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে সেই ক্ষমতা ব্যৱহাৰ কৰি কিছু ৰুলছ এণ্ড ৰেগুলেশ্যন কিছু নিয়মাৱলী বান্ধি দিছে সেই নিয়মাৱলীবোৰৰ যোগেদি উচ্ছেদ কৰিব পাৰিব প্ৰথম কথা ৰাজহুৱা মাটিত যদি কোনোবাই অবৈধভাৱে ঘৰ সাজিছে বা সেই মাটি দখল কৰাৰ চেষ্টা কৰিছে বা বনাঞ্চল ধ্বংস কৰি সেই বনাঞ্চলত ফৰেষ্ট লেণ্ডত ঘৰ বান্ধি নিগাজিকৈ থাকিবলৈ লৈছে নিখন্দেহে সেইসকলক উচ্ছেদ কৰিব পাৰিব এই যি কালিৰ উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশ বা সেই ৰায় প্ৰযোজ্য নহ'ব তেনেধৰণৰ ঘটনা তেনেধৰণৰ অপৰাধত দ্বিতীয়তে কোৰ্টে যদি ডিমলিশ্যনৰ বা উচ্ছেদৰ নিৰ্দেশ দিছে সেই নিৰ্দেশো প্ৰশাসনে সেই নিৰ্দেশো মানিব লাগিব কালিৰ যি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সেই নিৰ্দেশ কোৰ্ট নিৰ্দেশিত ডিমলিশ্যনত উচ্ছেদ অভিযানত প্ৰযোজ্য নহ'ব তাৰ সমান্তৰালকৈ যদি উচ্ছেদৰ প্ৰয়োজনীয়তা আহি পৰে যিজন ব্যক্তিৰ ঘৰ ভাঙিব সেইজন ব্যক্তিলৈ 15 দিনৰ সেইজন ব্যক্তিলৈ নটিচ পঠিওৱাৰ পিছত তেওঁক 15 দিনৰ সময় দিব লাগিব 15 দিনৰ সময় দিব লাগিব নটিচত ডিটেইল লিখিব লাগিব তেওঁৰ ঘৰটো কেনেদৰে আনঅথৰাইজ এক স্থানত অবৈধ স্থানত নিৰ্মাণ কৰা হৈছে সেই স্থান অবৈধ কিয় সবিস্তাৰে নটিচখনত লিখিব লাগিব আৰু কিয় প্ৰয়োজনীয়তা আহি পৰিল তেওঁৰ ঘৰটো ভঙাৰ সেই কথা সবিস্তাৰে লিখিব লাগিব তাৰ সমান্তৰালে যিজন ঘৰৰ মালিক যাৰ ঘৰ ভাঙিবলৈ প্ৰশাসনে পৰিকল্পনা কৰিছে তেওঁক পৰ্যাপ্ত সময় দিব লাগিব যাতে তেওঁ আদালতৰ কাষ চাপিব পাৰে বা তেওঁৰ ঘৰ ভঙাৰ যি নিৰ্দেশ দিয়া হৈছে সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাব পাৰে আৰু তাৰ সমান্তৰালকৈ যি অভিযান চলিব উচ্ছেদৰ সেই অভিযান ভিডিঅ'গ্ৰাফ কৰিব লাগিব আৰু যি স্থানৰ উচ্ছেদ চলে সেই স্থানৰ মিউনিচিপাল কৰ্পোৰেশ্যনে বা সেই স্থানৰ পঞ্চায়তে নিজৰ যি ৱেবছাইট সেই ৱেবছাইটত সেই ব্যক্তিজনক প্ৰেৰণ কৰা নটিচখন আপলোড কৰিব লাগিব ভিডিঅ'গ্ৰাফি যি ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ল ডিমলিশ্যনৰ সেই ভিডিঅ' ৰেকৰ্ডিঙো আপলোড কৰিব লাগিব ৱেবছাইটত যাতে সকলোৱে সেই ভিডিঅ' ৰেকৰ্ডিং চাব পাৰে সকলোৱে সেই নটিচখন চাব পাৰে অৰ্থাৎ সুপ্ৰিম কোৰ্টে কৈছে সেই উচ্ছেদৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে স্বচ্ছ হ'ব লাগে নিকা হ'ব লাগে ট্ৰেন্সপাৰেণ্ট হ'ব লাগে আৰু যাৰ ঘৰ ভঙা হৈছে তেওঁ নিৰ্দেশৰ প্ৰত্যাহ্বান জনাবলৈ পৰ্যাপ্ত সময় পাব লাগে আৰু যদিহে তেনে কৰা নহয় চৰকাৰী বিষয়া যি উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে বা উচ্ছেদ কৰিবলৈ আগবাঢ়িছে বা উচ্ছেদ কৰিছে বা কাৰোবাৰ ঘৰ ভাঙিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কণ্টেম্প্ট কেছ সুমতভাৱে ৰুজু কৰা হ'ব আদালতৰ অৱমাননাৰ কেছ ৰুজু কৰা হ'ব আৰু যদিহে এই নিয়মখিনি পালন নকৰাকৈ কাৰোবাৰ ঘৰ ভঙা হৈছে তেওঁৰ ঘৰটো আকৌ বনাই দিব লাগিব নিৰ্মাণ কৰি দিব লাগিব বান্ধি দিব লাগিব ঘৰটো আকৌ নিৰ্মাণ কৰি দিব লাগিব ৰেষ্টিটিউশ্যনৰ এক অধিকাৰ প্ৰদান কৰা হৈছে ঘৰৰ মালিকক গতিকে এই নতুন নিয়মবোৰ সুপ্ৰিম কোৰ্টে সেই নিয়মবোৰ ৰায়দানত নিয়মবোৰৰ কথা উল্লেখ কৰিছে আৰু নিয়মবোৰ চৰকাৰ প্ৰশাসনে মানিব লাগিব জাষ্টিছ গাবায়ে ঘৰ সন্দৰ্ভত ঘৰ এখনৰ লগত যি এক ইমোশ্যন আবেগ জড়িত হৈ থাকে সেই কথাও উপলব্ধি কৰোৱাৰ চেষ্টা কৰিলে নিজৰ জাজমেণ্টৰ ৰায়দানৰ যোগেদি প্ৰদীপ বিখ্যাত হিন্দী সাহিত্যৰ কবি প্ৰদীপ যিগৰাকীয়ে এই মেৰে वतन के लोगो সেই গানটো ৰচনা কৰিছিল সেই গানটোৰ সৃষ্টি কৰিছিল আৰু সেই গানটো যেতিয়া লতা মংগেশকাৰে বিভিন্ন সংগীতানুষ্ঠানত সেই গানটো গাইছিলে তেতিয়া বিভিন্ন আপুনি গুগলত মাৰিলে গম পাব যেতিয়া লতা মংগেশকাৰে সেই গানটো গাইছিলে এখন মঞ্চত তেতিয়া ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু উপস্থিত আছিলে দৰ্শক হিচাপে জৱাহৰলাল নেহৰুৱে সেই গানটো শুনি তেওঁৰ চকুলো ওলাইছিলে ভাৰত চীনা যুদ্ধৰ সময়ত ভাৰত যেতিয়া পৰাজিত হৈছিলে তাৰ পিছত এখন মঞ্চত লতা মংগেশকাৰে সেই গানটো গাইছিলে দৰ্শক হিচাপে আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰু যাৰ আজি জন্মদিন তেওঁৰ চকুলো ওলাইছিল যি কি নহওক সেইগৰাকী প্ৰদীপৰ এটা কবিতাৰ উদ্ধৃতি আজি দিয়া দেখা গ'ল জাষ্টিছ গাৱায়ে কবিতাটো হৈছে আপনা ঘৰ হো আংগন হো इस ख्वाब में हर कोई जीता है अपना घर हो अपना आंगन हो इस ख्वाब में हर कोई जीता है নিজৰ এখন ঘৰ হওক এখন চোতাল হওক এই সপোনত সকলো জীয়াই থাকে ঘৰখনৰ সৈতে সকলোৰে আবেগ জড়িত হৈ থাকে ঘৰখন কেৱল শিল বালিৰ বা ইটাৰ ঘৰ নহয় ঘৰখন তাতকৈ বহু বেছি সেই ঘৰখন এটা পৰিয়ালৰ আশ্ৰয়স্থলী আৰু সেই ঘৰখন যদি এই ধৰণে ইনষ্টেন্ট জাষ্টিছ দিয়াৰ খাতিৰত ঘৰখন ভাঙি দিয়া হয় বা কোনোবা অভিযুক্ত হ'ল বুলিয়ে সেই অভিযুক্তগৰাকীৰ পৰিয়ালৰ লোকক এক নিশাৰ ভিতৰতে যদি আশ্ৰয়হীন কৰি দিয়া হয় তেতিয়া সেয়া অসাংবিধানিক
অমানৱীয় বুলি জাষ্টিছ গাৱায়ে ক'ব বিচাৰিছে তেওঁৰ জাজমেণ্টটোত মূলতঃ তেওঁ উপলব্ধি কৰিব বিচাৰিছে ঘৰখন কেৱল এখন ঘৰ নহয় ঘৰৰ সৈতে এটা পৰিয়ালৰ আৱেগ জড়িত হৈ থাকে এটা ইটা এটা শিল গাঁঠি এখন ঘৰ নিৰ্মাণ কৰা হয় গতিকে সেই ঘৰখন ভাঙি দিয়াৰ আগতে এই নিয়মসমূহ মানি চলাটো খুবেই প্ৰয়োজন আৰু অভিযুক্তক শাস্তি দিয়াৰ নামত বা দোষী সাব্যস্ত হোৱা এজন লোকক শাস্তি দিয়াৰ নামত ঘৰ ভাঙি দিয়াটো বা উচ্ছেদ কৰাটো অসাংবিধানিক শাস্তিৰ তেনেকুৱা কোনো বিধান নাই ভাৰতীয় ন্যায় সংহিতাত ঘৰ ভাঙি দিয়াৰ শাস্তিৰ কোনো বিধান নাই ভাৰতীয় ন্যায় সংহিতাত আৰু শাস্তি প্ৰদান কৰাৰ দায়িত্ব কোৰ্টৰ সেই কথা আজি কোৰ্টে স্পষ্ট কৰিছে কাবাক যদি ফাঁচি মৃত্যুদণ্ড পৰ্যন্ত দিবলগীয়া হয় ৰেয়াৰেষ্ট অফ দ্য ৰিয়াৰ ক্ৰাইমত সেই মৃত্যুদণ্ডও কিন্তু উচ্চতম ন্যায়ালয়ে দিব ভাৰতৰ সংবিধানে ক্ষমতা সুন্দৰকৈ বিভাজিত কৰি থৈছে স্পষ্টকৈ বিভাজিত কৰি থৈছে ইয়াত স্পষ্টতাৰ আৰু অৱকাশ নাই এই কথা স্পষ্ট কৰি থৈছে কিন্তু তৎসত্ত্বেও কিন্তু এটা কথা ক'ব লাগিব কোনোবাই এই যি ৰায় উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ সুযোগ লৈ যদি অনাধিকৃতভাৱে কোনোবা এক স্থান যি স্থান তেওঁৰ নহয় বা চৰকাৰী মাটি বা মন্দিৰৰ মাটি বা আন স্থানৰ মাটি দখল কৰি নিগাজিকৈ থাকিবলৈ লয় তেওঁৰ ঘৰ বা তেওঁৰ সেই অপৰাধৰ কাৰণে তেওঁ শাস্তি পাবই যদি তেওঁৰ সেই অপৰাধ প্ৰমাণ হয় সমান্তৰালকৈ উচ্ছেদৰ প্ৰয়োজনীয়তা আহি পৰিব উচ্ছেদৰ নিঃসন্দেহে প্ৰয়োজনীয়তা আহি পৰিব বিভিন্ন ক্ষেত্ৰত কিন্তু উচ্ছেদৰ প্ৰয়োজনীয়তা যেতিয়া আহি পৰিব চৰকাৰ প্ৰশাসনে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া এই নিয়মসমূহ মানিহে উচ্ছেদ কৰিব লাগিব উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে স্পষ্টকৈ কৈছে যেতিয়া এখন ঘৰ ভাঙি দিয়া হয় আশ্ৰয়হীন হৈ পৰে শিশু কিশোৰ বৃদ্ধ পিতৃ মাতৃ বৃদ্ধ ব্যক্তি সেই যি দৃশ্য সেই দৃশ্য কিন্তু খুব সন্তোষজনক দৃশ্য নহয় একেবাৰে অসন্তোষজনক দৃশ্য একেবাৰে অমানৱীয় দৃশ্য বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যি কি নহওক প্ৰিয় দৰ্শক কালিৰ খবৰ কিন্তু এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট অনাগত সময়ত এই জাজমেণ্টক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰ বা উত্তৰ প্ৰদেশ চৰকাৰে পুনৰ ৰিভিউ পিটিশ্যন পেলাই নে নেপেলাই সেয়া লক্ষণীয় হ'ব কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে উচ্ছেদ নিষিদ্ধ কৰি দিয়া নাই তেওঁলোকে ইনষ্টেণ্ট জাষ্টিছৰ নামত কাৰোবাৰ ঘৰ ভঙাৰ যি প্ৰৱণতা চৰকাৰৰ বা যি কাৰ্য সম্পন্ন কৰে চৰকাৰে সেয়াহে বন্ধ কৰিছে শাস্তি দিয়াৰ দায়িত্ব কেৱল কোৰ্টে শাস্তি দিব ন্যায় প্ৰদানৰ দায়িত্ব কোৰ্টেহে ন্যায় প্ৰদান কৰিব আৰু কোৰ্টে যি ন্যায় প্ৰদান কৰে বা যি শাস্তি দিয়ে সেই শাস্তিহে কাৰ্যকৰী কৰিব চৰকাৰখনে নিজাকৈ শাস্তি দিয়াৰ চৰকাৰৰ অধিকাৰ নাই উচ্ছেদৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে কিন্তু এই নিয়মসমূহ মানিহে উচ্ছেদ কৰিব গতিকে কোনেও ভাবিব নালাগে যে উচ্চতম ন্যায়ালয়ে উচ্ছেদ বন্ধ কৰিছে আৰু সেই আদালতৰ সেই ৰায় সুযোগ লৈ কোনেও অনাধিকৃত ভূমিত বা অবৈধভাৱে গৈ নিগাজিকৈ থকাৰ পৰিকল্পনা কৰিব নালাগে উচ্ছেদ বন্ধ হোৱা নাই বেলেগৰ মাটিত অবৈধভাৱে থকাটো অপৰাধ উদাহৰণস্বৰূপে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নিৰ্দিষ্ট কিছু সম্প্ৰদায় লোককহে থকাৰ অধিকাৰ দিয়া হৈছে ষষ্ঠ অনুসূচীৰ যিসমূহ স্থান অসম বা উত্তৰ পূৰ্বাঞ্চলৰ সেই স্থানসমূহক বিশেষ কিছু সম্প্ৰদায়ৰ বা জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোককহে থাকিবলৈ অনুমতি দিয়া হৈছে সেই স্থানত যদি আন সম্প্ৰদায়ৰ লোকে গৈ অনাধিকৃতভাৱে তাত বহি ঘৰ সাজি থাকে সেয়া নিঃসন্দেহে অপৰাধমূলক হিচাপে গণ্য কৰা হ'ব আৰু যদি অপৰাধ প্ৰমাণ হয় আদালতে শাস্তি দিব তেওঁলোকক আদালতে যদি উচ্ছেদৰ কথা কয় উচ্ছেদৰ নিৰ্দেশ দিয়ে নিঃসন্দেহে চৰকাৰ প্ৰশাসনে উচ্ছেদ কৰিব লাগিব প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালোঁ সেই বিশ্লেষণ কেনে পালে জনাব আমি প্ৰয়াস কৰিলোঁ উচ্চতম ন্যায়ালয়ৰ সেই জাজমেণ্টটোত কিছু স্পষ্টতা প্ৰদান কৰিবলৈ চৰকাৰে বুলডোজাৰ জাষ্টিছ বন্ধ কৰিছে কিন্তু উচ্ছেদৰ কেতিয়াবা যদি উচ্চতম ন্যায়ালয়ে বুলডোজাৰ জাষ্টিছ বন্ধ কৰিছে কিন্তু উচ্ছেদৰ প্ৰয়োজনীয়তা আহি পৰিলে কিন্তু তেতিয়া উচ্ছেদ চৰকাৰে কৰিব পাৰিব কিন্তু সেইসমূহ নীতি মানি চলিব লাগিব প্ৰিয় দৰ্শক বিশ্লেষণ আগবঢ়ালোঁ কেনে পালে জনাব পৰৱৰ্তী সময়ত আমাৰ পৰা কি বিষয়ত বিশ্লেষণ আপোনালোকে বিচাৰে সেই কথা আমাক অৱগত কৰিব তাৰ সমান্তৰালকৈ মন্তব্য কৰিব প্ৰত্যুত্তৰ দিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি এতিয়ালৈ এৰিছোঁ প্ৰিয় দৰ্শক দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম